সাগৰিকা তুমি অনন্যা সাগৰিকা তুমি বৰেণ্যা সুকন্যা যোৱা যিকেইটা দিন মই তোমাক লগ পাইছোঁ অন্ততঃ এটা কথা বুজি পাইছোঁ যে তুমি এজনী ষ্ট্ৰং ওমেন এইখিনি সময়ত তুমি আৰু ষ্ট্ৰং হ'ব লাগিব এনেকুৱা লাগিছে যেন মই জীৱনত বহুত ভুল কৰিলোঁ ডিভোৰ্চৰ কথা ওলোৱাতে কি কৈছিলে হা চব মনত আছে মোৰ বাবা কিন্তু সেই মানুহজনী বেয়া হ'ল বুলি ময়ো যদি বেয়াই হওঁ তেনেহ'লে তেওঁ আৰু মোৰ মাজত কি পাৰ্থক্যনো ৰৈ যাব তই ক তই কি একো নাজান জানো মানে মামা যে মানুহটো অকণমান খেলি মেলি সেই কথাটো মই জানো কিন্তু এতিয়া তই বা কোনটো খেলি মেলিৰ কথা কৈছ সেইটোহে ধৰিব পৰা নাই কেতিয়াবা সেই মামাডালে মোৰ জীৱনটো নৰক কৰি পেলাব নিলো তই কিবা এটা কৰ তোমাৰ বোৱাৰীয়ে মোক কি কৈছে জানানে মই বোলে কিবা সংস্কাৰ নাজানো কিবা বোলে নিয়ম নাজানো মোৰ ঘৰত মোকেই নিয়ম শিকায় মই কিন্তু কৰবালৈ যামগৈ কৈ দিছো সুব্ৰতক এৰি যেনেকৈ এইখন ঘৰলৈ আহিছিলো তোমালোককো এৰি থৈ মই যামগৈ নিজে মদৰ নিচাত এৰি অহা হাজবেণ্ডৰ ঘৰলৈ গৈ চৰ খাই আহিছা আৰু এতিয়া ককায়েৰাকো একে শিক্ষা দিছা মোৰ কাৰণে ইজ্জত গৈছে নহয় হ'ব ময়ে নাথাকো যা ইয়াত চুকু আৰে চুকু শুনাচোন দাদা ক ভণ্টি মাক ৰিলিজ দিছে কি মই লৈ গৈ আছোঁ বাইদেউ অলপ ভাল পাইছনে মা মোৰ ফালে চোৱা মা মাহীদেউ চুকু
কোৱা মা। বাবা ক'লে গ'লো দাদা অফিচলৈ গৈছে মা। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তুমি কেৱল সোনকালে ভাল হৈ যোৱা। ময়ো অফিচলৈ যাম নহয়। ময়ো চাকৰি কৰিম, ভালকৈ কাম কৰিম দেই মা। সঁচা বৰ ভাল পালোঁ শুনি। মই তহঁতক বৰ কষ্ট দিলোঁ কিজানি ন? বাইদেউ এইবিলাক কথা তই এতিয়া ভাবিব নালাগে নহয়। তোৰ কাৰণে কাৰো কষ্ট হোৱা নাই। তোৰ সৰু অসুখ এটা হৈছে, এতিয়া তই ভাল হৈ যাবি নহয়, নহয় জানো মাজনী? অঁ মামা। বৰ বেয়া কথা দেই। মই হাৰ মানি গৈছোঁ আৰু এতিয়া যি কৰিব আপুনিয়ে কৰিব। আৰু আপুনিও যদি তাইৰ সুৰতে সুৰ মিলাই থাকে তেনেহ'লে তাইৰ জীৱনটো ধ্বংস হোৱাটো খাটাং। পিছত নক'ব যে মই আপোনাক সকীয়াই নিদিলোঁ বুলি। চোৱা অৰ্চনা, তুমি যিমান যি ক'লেও মই তাইক জোৰ কৰিব নোৱাৰোঁ। এতিয়া তাই সৰু হৈ থকা নাই, তাই এজনী মেচিয়ৰ্ড ছোৱালী। কেৱল ছোৱালীয়ে নহয়, তাই এখন ঘৰৰ বোৱাৰী। তাইৰ নিজৰ চিন্তাধাৰা আৰু নিজৰ বিবেক বুদ্ধি আছে। তাই সেইবিলাকক প্ৰাধান্য দিবই আৰু দিছেও। তাইৰ কাৰণে এতিয়া আমাৰ কথাবোৰ বা আমাৰ পৰামৰ্শবোৰ মূল কথা হৈ থকা নাই, বুজিছা? চোৱা অৰ্চনা, আমি কেৱল সহায়হে কৰিব পাৰোঁ আৰু মই পৰামৰ্শ দিব পাৰোঁ। বাকী মনা নমনা তাইৰ কথা, কিন্তু মই তাইক জোৰ কৰিব নোৱাৰোঁ। মোৰ কাৰণে তাইৰ মানসিক স্বাস্থ্যটোহে মূল কথা। মানসিক স্বাস্থ্যটোৰ কথা চিন্তা কৰোঁতেই তাই যে মানসিকভাৱে ভাঙি পৰিছে সেইটো মন কৰিছেনে? মনৰ ভিতৰৰ অনুভূতিবোৰ তাই যে লাহে লাহে মৰি যাবলৈ ধৰিছে সেইটোও মন কৰিছেনে? এনেকৈ যদি এদিন তাই আমাৰ মনৰ পৰা মাক দেউতাক হালো নোহোৱা হৈ যাওঁ তেতিয়া? তেনেকুৱা একো নহয় বুজিছা। তাইৰ মনটো সুস্থিৰ কৰিবলৈ কিছু সময় লৈছে, লগ দিয়া। এইটো তাইৰ নিজৰ জীৱন। তাইৰ জীৱনৰ বাকী চোৱা সময় যদি এইখন ঘৰত থাকি মনৰ সুখ পায় তাতে কি হ'ল, পাওক দিয়া। আৰু এনেওতো পিছলৈ এই ঘৰ মাটি সম্পত্তি তাইৰে হ'ব। গতিকে কিছুমান অস্বাভাৱিক কথা কৈ মই তাইৰ মনৰ শত্ৰু হ'ব নিবিচাৰোঁ, লাগিলে তুমি যিয়ে নকোৱা কিয়। মুঠতে এইখন ঘৰত মোৰ কথাৰ কোনো মূল্যই নাই। কৰি থাকক যি মন যায়। তুমি কি বুজিবা? মই কি কষ্ট পাই থকা নাই? ভাল এখন ঘৰলৈ বিয়া দি ভাল এটা জীৱন পাব বুলি আশা কৰি থকা এই বাপেকটোৱে এতিয়া মই নিজৰ ঘৰতে ছোৱালীজনীক আশ্ৰয় দিব লগা হৈছে। সেয়া এজন বাপেকৰ বাবে কিমান কষ্টকৰ তুমি কি বুজি পাবা? এনেই ঘৰখনত অশান্তিৰ সীমা নোহোৱা হৈছে, তাৰ ওপৰত তোমালোকৰ এইবোৰ নাটক। মামা, মোক তোমালোকে ছুইচাইড কৰিবলৈ বাধ্য কৰিব বিচাৰিছা নেকি? আৰু মণি, তোক মই নিজৰ ভনীৰ দৰে ভাবিছিলোঁ। দাদা, মোৰ গাত একো দুখ নাই। নহয় মানে ভাগিন। কি নহয় মানে ভাগিন? হা? মোৰ কোম্পানী ডুবু ঘৈণীয়ে এৰি গৈছে, মাৰ যোৱা থোৱা অৱস্থা। তাতে তুমি মোৰ নিজৰ মামা হৈ মোৰেই ঘৰত থকা কাম কৰা ছোৱালীজনীৰ বাপেক হ'বলৈ ওলাইছা। কৰা এতিয়া এইবিলাক হেণ্ডেল কেনেকৈ কৰা? মই হেজাৰবাৰ বাধা দিছিলোঁ, সদায় আঁতৰি ফুৰিছিলোঁ, সদায় কৈছিলোঁ মই সৰু মানুহ, এইখন ঘৰৰ কাম কৰা ছোৱালী, মোৰ লগত এইবোৰ কৰিবলৈ নাহিব, মোক শান্তিত থাকিবলৈ দিয়ক। কিন্তু
তাইৰ অমতত তুমি এইবোৰ কৰিছা মামা তাইৰ দুৰ্বলতাৰ সুযোগ লৈছা তুমি তেনেকৈ একো কৰা নাই ভাগিন মই আচলতে কি আচলতে যিজনী ছোৱালী ৰেজিষ্ট কৰা কোনো ক্ষমতা নাই সেইজনী ছোৱালীক তুমি বলপূৰ্বক ছি মামা ডিছগাষ্টিং ভাগিন মানে মই তাইক তুমি তাইক গৰ্ভৱতী কৰি দিলা মামা প্ৰেগনেণ্ট ডু ইউ আণ্ডাৰষ্টেণ্ড ছি ইজ প্ৰেগনেণ্ট ইটছ ইয়ৰ চাইল্ড হে মামা এতিয়া তুমি কি কৰিবা কোৱাচোন কি কৰিবা এতিয়া এভৰচন নহ'ব মোক কি বুলি ভাবিছে আপোনালোকে বহুত হৈ গ'ল এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি মই অত বছৰে কাম কৰি আহিছোঁ কেতিয়াও কোনো কথাতে মই আপত্তি কৰা নাই আৰু তাৰে সুযোগ ললি তই চালা লম্পট তোৰ কাৰণে আজি মোৰ জীৱনটো ধ্বংস হ'বলৈ ওলাইছে তোক মই উদাই নেৰো তই ফল ভুগিবই লাগিব মোৰ দেহটো তই কি বুলি ভাবিছ হা তই ৰ তই হে মণি চা সাগৰিকা তোক মই এতিয়া কোনো ধৰণৰ বুজনি নিদিওঁ তই মোতকৈ বহুত জনা বুজা ছোৱালী তোৰ প্ৰতিটো সিদ্ধান্তত মই আছিলোঁ আৰু আগলৈও সদায় থাকিম মই তোক এইটো কথাকে ক'ব বিচাৰিছোঁ তই যিহেতু সেইখন ঘৰলৈ উভতি নাযাৱ তই এনেকৈ থকাতকৈ নীতি নিয়মৰ মাজেৰে তই নিজৰ কামবোৰ ক্লিয়াৰ কৰি নলওঁ কিয় মানে তই কি ক'ব বিচাৰিছ মই তোক এইটো কথাই ক'ব বিচাৰিছোঁ যদি তই মৃন্ময়ৰ সৈতে আৰু সংসাৰ কৰিব বিচৰা নাই তেন্তে আইন কানুনৰ মাজেৰে ছেপাৰেট হৈ নলওঁ কিয় এনেদৰে পলায়নবাদী হৈ ঘৰত সোমাই থকাটো মই ভাল দেখা নাই মানে তই ডিভৰ্চৰ কথা কৈছ তই তেনেদৰেই ভাবিব পাৰ কথাটো ময়ো নভবা নহয় কিন্তু ডিভৰ্চেই জানো এই সমস্যাৰ সেই সমাধান মন্দিৰা ডিভৰ্চ দিয়াৰ লগে লগে কি মই মোৰ হেৰুৱা সন্মান মোৰ মৰ্যাদা ঘূৰাই পাম নে ডিভৰ্চ দিয়াৰ লগে লগে মোৰ মনত লগা আঘাতবোৰ নাইকিয়া হৈ যাব তেনেহ'লে কি তই মৃন্ময়ক কাণতলীয়া চৰ এটা দি নিজৰ সন্মান ঘূৰাই আনিব বিচাৰিছ নেকি যদি সেইটোকে বিচাৰিছ তেন্তে যা তাক ৰামচৰ এটা দি নিজৰ সন্মান ঘূৰাই আন সেইটোকে কৰ তই সেই কথা জানো মোৰ মনলৈ অহা নাই যদি তাক এটা চৰ মাৰিলেই মোৰ মনটোৱে শান্তি পালেহেঁতেন তেন্তে সেই কাম কৰিবলৈ মোক ইমান সময় লাগে জানো তোক বুজি নোপোৱা হৈ গৈছোঁ সাগৰিকা তই কি ক'ব বিচাৰিছ মই ধৰিব পৰা নাই তোৰ কাৰণে খুৰা খুৰী চিন্তাৰ সীমা নোহোৱা হৈ গৈছে হ'ব মোৰ কাৰণে কোনেও একো চিন্তা কৰিব নালাগে মই মোৰ বাট নিজেই পোনাম মোক কেৱল অলপ সময় দে ঘৰখনত কি হৈ আছে অ' চকুমা ভাইটিটোও নহা হ'ল মণিও ক'ৰবালৈ গুচি গ'ল বাবাইও ভালকৈ কথাবোৰ নকয় মই আছোঁ এনেকৈ বিচনাতে পৰি কি হৈছেনো এইবোৰ চকু মই নাজানো মা মামাৰ কি হ'ল মণি কিয় গুচি গ'ল মই একোৱে ধৰিব পৰা নাই ময়ো কিবা এটা কৰি নিজকে ছেটেল কৰিবলৈ বিচাৰিছিলোহে কিন্তু আকৌ দেখোন খেলি মেলিহে হৈ থাকিল কিবা অভিশাপে লাগিল নেকি মা নাজানো আৰু ভগৱানে এইবোৰ কিনো লীলা দেখুৱাই আছে মোৰে কিবা পাপৰ ফল ঘৰখনে ভোগ কৰিছে নেকি মইতো ঘৰখনৰ মান মৰ্যাদাৰ কথা ভাবিয়েই আগুৱাই গৈছিলোঁ মা
তুমি এনেকুৱা সময়ত ইমান চিন্তা নকৰিবা মা। কিবা এটা বেয়া সময় চলিছে বুলিয়ে ধৰি লোৱাচোন, চব ঠিক হৈ যাব। দাদাৰো ভাল হ'ব আৰু মোৰো ভাল হ'ব, আৰু তুমিও ভাল হৈ যাবা মা। আৰু সাগৰিকা, চব শেষ হৈ গ'ল ভণ্টি, চব শেষ হৈ গ'ল। নন্দিতাৰ পৰিয়ালে মোৰ ওপৰত কেছ দিছে। যিকোনো মুহূৰ্ততে আমাৰ ঘৰলৈ পুলিচ আহিব পাৰে আৰু মোক হয়তো এৰেষ্ট কৰি লৈ যাব। কি কি হ'ব এতিয়া দাদা? তোক যদি এৰেষ্ট কৰি লৈ যায় তেনেহ'লে আমাৰ কি হ'ব? একো নহয় ভণ্টি, মই চব ঠিক কৰি দিম। তই একো চিন্তা নকৰিবি। মাক তই কেৱল কথাবোৰ জানিবলৈ নিদিবি, নহ'লে মাৰ অৱস্থাটো আৰু বেয়া হৈ যাব। কিন্তু এতিয়া আমাৰ কি হ'ব দাদা? ঘৰখন দেখোন একেবাৰে ঠান বান হৈ গ'ল। মমিও ওলাই গ'ল, মামাও চোন নহা হ'ল। সময় ভণ্টি, চব সময়ৰ কথা। সময়ে চব ঠিক কৰি দিব। আজি যদি বৌ থাকিলেহেঁতেন। তই বৌৰাৰ কথা কৈছ? অঁ দাদা, আমি বাৰু বৌৰ লগত অন্যায় কৰিলো নেকি দাদা? তই বাৰু বৌক চিনি নাপালি নেকি? তই এইবোৰ কি কথা কৈছ ভণ্টি? তইতো কেতিয়াও এনেকুৱা কথা নক। সময় আৰু পৰিস্থিতিয়ে মোক সলনি কৰি পেলাইছে দাদা। নিজৰটো সংসাৰখন ৰাখিব নোৱাৰিলোৱে। তোৰখন ভালকৈ ৰখাটোত মই সহায় কৰিব নোৱাৰিলো। মই বাৰু সাগৰিকাৰ ওচৰলৈ যোৱাটো ভাল হ'ব নেকি? তাই বাৰু মোক ক্ষমা কৰি দিবনে? মই জানিছিলোঁ তই কিবা এটা কৰিবি বুলি। আজি ইমান যে ফূৰ্তি লাগিছে, তোৰ ভাল হোৱাটো সদায় বিচাৰি আছিলোঁ। আৰু আজি এই খবৰটো পাই মনটো যে কিমান ভাল লাগিছে মই বুজাব নোৱাৰো। হেৰা, দেখিলা, তুমি মিছাই চিন্তা কৰি থাকা। মোৰ ছোৱালীয়ে কাকো নজনাকৈ মনে মনে কিমান ডাঙৰ এটা সফলতা লাভ কৰিলে, দেখিলা? মই কিবা বেয়া পাওঁ নেকি মোৰ ছোৱালী যদি সফল হোৱা দেখিলে?
তই ইয়াতে বহি বহি এইবোৰ কৰিলি কেনেকে সাগৰিকা কচোন দেউতাই দিয়া আইপেডটো কামত খটালো তই যে অনবৰতে খুচৰি আছিলি তাৰ মানে এইবিলাকে কৰি আছিলি দেউতা সেইখন ঘৰৰ পৰা ওলাই আহি মই সংকল্প লৈছিলোঁ যে মই নিজেই কিবা এটা কৰিম আৰু নিজৰ পৰিচয় বনাম বেলেগ বস্তু কিন্তু তই দেই যিহেতু মোৰ শিক্ষা আছে আৰু মই কাম জানো গতিকে মোৰ যোগ্যতা অনুযায়ী মই প্ৰথমতে কেইটামান কামৰ সন্ধান কৰিলোঁ প্ৰথমতে ৱৰ্ক ফ্ৰম হোম মানে ঘৰতে বহি কৰিব পৰা কাম কেইটামান কৰি অভিজ্ঞতা সঞ্চয় কৰি ল'লোঁ আৰু তাৰপিছত এই কোম্পানীটোৰ এই পষ্টটোৰ বিজ্ঞাপন পোৱাৰ লগে লগে অনলাইন এপ্লাই কৰি ইণ্টাৰভিউ দি পাই গ'লোঁ মই আজি বহুত সুখী মাতো কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি জানানে দেউতা মই যিটো অফিচত কাম পাইছোঁ সেইটো মৃন্ময়হঁতৰে আন এটা অফিচ বাবা ক'ত গৈছে অ' সুকুমা মা দাদা অফিচলৈ ওলাই গৈছে কামত তুমি কিবা খাবা নেকি মা নালাগে দে মন যোৱা নাই মা কথা এটা কওঁনে কোৱা কি কথা বৌক আমি ঘূৰাই নানো কিয় বাৰু মইতো অহাটোৱে বিচাৰোঁ কিন্তু তাই নাহে নিজৰ অভিমানখিনিকে আগ কৰি জেদ ধৰি আছে এতিয়ালৈকে চাগে ওচৰ চুবুৰীয়াৰ কথা বাদ দিয়া না মা আজি যে ইমান দিনে ঘৰখনত এনেকুৱা এটা পৰিস্থিতি হৈছে তুমি যে হস্পিটেলত থাকি আহিলা এতিয়া যে বিচনাত পৰি আছা কোনোবা এটা খবৰ ল'বলৈ আহিছে হ'লেও একো হ'লেও নহয় মা মানুহবোৰ তেনেকুৱাই সদায় ভাল সময়তহে সংগ দিয়ে সমাজখনত এটা সন্মান ৰাখিবলৈ চেষ্টা কৰি কি পালা মা আমাৰ কথা বেয়াকৈ কোৱা মানুহবোৰে আমাৰ ভিতৰত কি চলিছে জানিবলৈ চেষ্টা কৰিছেনে নকৰে কাৰণ সকলোকে এটা কাহিনী লাগে মুখ ৰুচক ৰসাল কাহিনী আজিলৈকে মোৰ কোনো ইনভেষ্টিগেশ্যন ফেইল হোৱা নাই এইবাৰো নহয় কল্পিতাই উচিত শাস্তি পাবই পাব ছাৰ পাব আপোনাৰ দৰে অফিচাৰ থকাৰ পিছত দোষীয়ে উচিত শাস্তি পাব আৰে মোৰ ফালে চাই আছে যে মই কিবা মাৰ্ডাৰাৰ নেকি সেইটো কথা আমি এতিয়াই ক'ব নোৱাৰো দিয়কচোন সি মানুহজন বদ মেজাজি অহংকাৰী অসংস্কাৰী কিন্তু সি হত্যাকাৰী হ'ব নোৱাৰে গতিকে ইয়াৰ প্ৰকৃত সত্য মই উলিয়াবলৈ চেষ্টা কৰিম পৃথিৱীত যেতিয়া মানুহৰ হেৰুৱাবলৈ একোৱেই নাথাকে তেতিয়া পৃথিৱীত কোনো বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ নোহোৱা হৈ যায় খাদ্য নাখালে দুৰ্বল হ'ম বুলি ভাতকেইটা খাওঁ আৰু মদ নাখালে ৰাতি শুব নোৱাৰিম সাগৰিকা তুমি অনন্যা সাগৰিকা